হয়, আজি পুৱাৰে পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰ আঠানীবাৰীত, যিটো দুৰপাং নদীৰ বাঢ়নী পানী উফন্দি উঠাৰ ফলত এতিয়া আঠানীবাৰী বৃহত্তৰ অঞ্চলটো এনেদৰে আচলতে প্লাবিত কৰি তুলিছে। ঘৰ, বিদ্যালয় সকলোতে বৰ্তমান পানীয়ে পানী। আৰু অতিকৈ গুৰুত্বপূৰ্ণ বিষয় যে ৰঙতিৰ পৰা নাৰায়ণপুৰ যিটো সংযোগী পথ, সেই সংযোগী পথটো সম্পূৰ্ণৰূপে এনেদৰে পানী বাগৰি অহাৰ ফলত ছিগি গৈছে, যাৰ কাৰণে এতিয়া যাতায়াতৰ ক্ষেত্ৰত সকলো ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। আৰু আমি জানিব পাৰিছোঁ যে কেইবাখনো বিদ্যালয় আজি পৰীক্ষা আছিল, সেই পৰীক্ষাসমূহ হ'ল পৰীক্ষা দিবৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়লৈ পাৰ হ'ব নোৱাৰাৰ কাৰণে এনেদৰে তেওঁলোক আজি পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াতে একাংশ স্থানীয় লোক আছে, মই তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। চেঁচা আচলতে পাহাৰত বৰষুণ দিয়াৰ লগে লগে ইয়াত বানপানীৰ সৃষ্টি হয়, কি ক'ব আচলতে? ইয়াত বানপানী মানে পাহাৰত বৰষুণ দিয়াৰ লগে বানপানীৰ লগে লগে আহি আছে 15-20 মিনিটৰ ভিতৰত, যাৰ কাৰণে বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ক্ষতি হয়। আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আজি পৰীক্ষা ক্ষতি হৈছে। গতিকে এই বিভাগটো যদি মানে আপোনাৰ END মানে আমাৰ যদি দৌৰপাঙৰ যদি পশ্চিম প্ৰান্তৰ মাথাউৰিটো নহয়, তেতিয়াহ'লে এই সমস্যাৰ সমাধান নহয়। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, দৌৰপাং নদীৰ পশ্চিম প্ৰান্তত যি 1000 মিটাৰ মাথাউৰিখন আছে, এইখনৰ সোনকালে বা অহা বছৰৰ ভিতৰত ব্যৱস্থা যদি নকৰে, এতিয়া ডাঙৰ এই অঞ্চলটো ডাঙৰ ক্ষতি হ'ব। শিমলুগুৰি, ৰঙতি, ৰাজগড়ৰ পৰা ধৰি গোটেই বিদ্যালয়লৈ, মহাবিদ্যালয়লৈ যোৱা ৰাস্তাটো, আৰু লগতে আমাৰ দিহিৰি পিছলা মধ্য ইংৰাজী বিদ্যালয় আৰু 2 নং ৰঙতি প্ৰাথমিক বিদ্যালয়ৰ লগতে এই অঞ্চলৰ বিশেষ খেতিয়কসকলৰ সকলো ধৰণৰ খেতি মৰাৰ ব্যৱস্থা হৈ গৈছে। কঠীয়া ইতিমধ্যে শেষ হৈ গৈছে, যাৰ কাৰণে এবাৰ খেতি কৰিব পৰা কোনো ব্যৱস্থা নাই। অকল এই আঠানীবাৰী ৱাৰ্ডৰ গাঁৱতে নহয়, আঠানীবাৰী 2 নম্বৰ ৰঙতি, 1 নম্বৰ ৰঙতি আৰু মাঘ নোহোৱালৈকে এই সমস্যাটোৱে এই খেতিয়ক ৰাইজৰ বিশেষ সমস্যা সৃষ্টি হৈছে ইয়াত। আৰু মই আপোনাৰ ওচৰলৈ আছোঁ, এগৰাকী শিক্ষক। আজি বিদ্যালয়ত পৰীক্ষা আছিলে, পৰীক্ষা দিবৰ কাৰণে আচলতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় যাব পৰা নাই, আপোনালোকো যাব পৰা নাই, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। হয়, আজি পৰীক্ষা ইতিমধ্যে বাতিল কৰাৰ সম্ভাৱনাই খুব বেছি হৈছে। আমি এঘণ্টামান সময় চাওঁ। এটা বানপানীৰ যিটো পৰিৱেশ, যিটো পৰিস্থিতি এতিয়া হৈছে, এই পৰিস্থিতিত আমি ল'ৰা ছোৱালী পাৰ কৰাটো সম্ভৱ নহয়। বিদ্যালয়ত পৰীক্ষা পাতিব লাগিব বুলি আমাৰ যিটো কাৰ্যসূচী, আমাৰ যিটো প্ৰত্যেক দিনপঞ্জীত যিটো উল্লেখ কৰিলেও আজি প্ৰকৃতিৰ এটা প্ৰতিকূল পৰিৱেশৰ কাৰণে আমি পৰীক্ষা হয়তো বাতিল কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা ধৰণৰ আপোনালোকৰ বিভিন্ন সমস্যা প্ৰায় হৈ থাকে। আমাৰ প্ৰায় এনেকুৱা বছৰটোত অন্ততঃ 3-4 বাৰ পানী সোমায় বিদ্যালয়ৰ ভিতৰত। তাৰ কাৰণে এতিয়ালৈকে আমি আবেদন নিবেদন কৰি থকা স্বত্বেও এতিয়ালৈকে আমাৰ কোনো ব্যৱস্থা আমি এতিয়ালৈকে পোৱা নাই। গতিকে আমি ভাবোঁ চৰকাৰীভাৱে এই বিদ্যালয়ৰ এটা স্থায়ী সমাধান বিচাৰিছোঁ। ইয়ালৈ পানী নহয়, এটা স্থায়ী সমাধান বিচাৰিছোঁ। মাথাউৰিও নিৰ্মাণ কৰিব লাগে। মাথাউৰি এটা আছে, তাৰ কাৰণে আমিও যোগাযোগ কৰিছিলোঁ। গতিকে আজি 3 বছৰৰ আগতেই আমি যোগাযোগ কৰিলোঁ মাথাউৰিটো হ'ব লাগে বুলি, বিদ্যালয়ৰ তৰফৰ পৰা আবেদন জনোৱা হৈছিলে, তথাপিও চৰকাৰে এতিয়ালৈকে কোনো কাৰ্য কৰি দিব লাগে। হয়, মই আৰু একাংশ আছে, মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট এতিয়া পানী, চাৰিওফালে কেৱল পানী আৰু পানী, বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। যে যিটো দুৰপাং যিটো মাথাউৰি এটা অংশ উন্মুক্ত হৈ থকাৰ কাৰণে উন্মুক্ত দিয়ে আচলতে পানী বাগৰি আহি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে। হয়, আমাৰ এই পুলি মাথাউৰি এটা দিলে, চেনেলটো খান্দি দিলে আমাৰ এইটো সমস্যা সমাধান হ'ব। এনেকুৱা ধৰণৰ এতিয়া ছাত্ৰ ছাত্ৰী যাব পৰা নাই। আজিতো পৰীক্ষা আছে, আজি পৰীক্ষা আছে, ল'ৰা ছোৱালী এতিয়া এইফালে আছে, চাহ সকলো এইফালে থাকি যাব ভয় কৰে। এইখন নদীত চবেই ভয় কৰে, আমিবিলাকে ওচৰৰ কাৰণে জানো কাৰণে পাৰ হ'ব পাৰোঁ। এতিয়া মই সেইটো কাৰণে খৰি ধৰি আছোঁ পানীৰ মাজত। এতিয়া নাৰায়ণপুৰৰ কেইবাখনো বিদ্যালয়লৈ ইয়াৰ পৰা ছাত্ৰ ছাত্ৰী আজি যাব পৰা নাই। আপোনাৰ একেবাৰে ৰাজগড়, জিতুলিবাৰী, আপোনাৰ শিমলুগুৰি, তেনেকৈ গোটেই আমাৰ নাৰায়ণপুৰতে পঢ়ে। এতিয়া গাড়ী ঘোঁৰা অসুবিধা, ল'ৰা ছোৱালীটো চৰকাৰে হেৰি কৰিব লাগিব। এতিয়া কি বিচাৰিব আচলতে? আমাৰ এই মাথাউৰিটো লাগে আৰু চেনেলটো কাটি দিব লাগে, তেতিয়া আমাৰ ইয়াৰ পৰা সমস্যাটো দূৰ হ'ব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আচলতে আঠানীবাৰীৰ পৰিৱেশ। ইতিমধ্যে আমি অৱগত কৰিছোঁ যে দুৰপাং নদী আছে, যিটো মাথাউৰি আছে, মাথাউৰি এটা উন্মুক্ত অংশইদি দুৰপাং নদী এনেদৰে পানী বাগৰি অহাৰ ফলত আঠানীবাৰী তৰাণীঘাটৰ সম্পূৰ্ণ অঞ্চলটো মাঘ নোহোৱালৈকে সম্পূৰ্ণ অঞ্চলটো প্লাবিত হৈ পৰে, যাৰ কাৰণে সকলো ৰাইজে হাহাকাৰ কৰিবলৈ পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান
সকলো ৰাইজ আচলতে পণবন্দী হৈ আছে, যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে। আমি আচলতে কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।